কেতিয়া জানো প্ৰেমত পৰিছিলোঁ তোমাৰ বেহিচাবী আছিল সময়বোৰ তেতিয়া নিশাবোৰ নাছিল দীঘলীয়া যদি কোনোবাই ভাবিছে আমি বিয়া পাতিব লাগে এতিয়া আমি চ্যালেঞ্জ কৰিছো ছোৱালী গোটাই দিয়ক প্ৰপন জন তাৰণ আৰু মোৰ প্ৰেম কাহিনী ক'বলৈ হ'লে তুমি ইহঁতিয়া মোক খেদিব ইয়াৰ পৰা স্কুলত বিশেষকৈ অকল পঢ়াতে ব্যস্ত থাকোঁ গতিকে বৰ উৎপতীয়া নাছিলোঁ মানে তথাপি প্ৰেম জাগিছিলে মাজতে নমস্কাৰ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি আপোনালোকক আমাৰ ঘৰৰ ওচৰতে থকা হাঁহচৰা হাইস্কুললৈ লৈ যাবলৈ লৈছোঁ আচলতে হাঁহচৰা হাইস্কুলত 1988 বৰ্ষৰ দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ পুনৰ মিলন অনুষ্ঠান আয়োজন কৰা হৈছে আৰু আজি এই অনুষ্ঠানটিৰ সুন্দৰ মুহূৰ্তবিলাক সাঁচি ৰখাৰ উদ্দেশ্যি আমাৰ ঘৰৰ ওচৰৰে আৰু এই বেষ্টৰে বসন্ত বৰুৱা দাদাই আমাক নিমন্ত্ৰণ কৰিছিলে মই যাব নোৱাৰিলোঁ আৰু তাৰ সলনি মিষ্টাৰে গৈ পেলাই অনুষ্ঠানটোৰ সুন্দৰ মুহূৰ্তবিলাক কেমেৰাত বন্দী কৰি আনিলে তাকে আপোনালোকৰ লগত এতিয়া শ্বেয়াৰ কৰিব লৈছোঁ আশা কৰিছোঁ আপোনালোকে ভাল পাব শেষলৈকে চাই যাবচোন আৰু এইসকল হৈছে 1988 বৰ্ষৰ শিক্ষাৰ্থীসকল আচলতে সকলো উপস্থিত থাকিব নোৱাৰিলে কেইগৰাকীমানহে আহিছে আজি অনুষ্ঠানটোলৈ আৰু লগতে তেওঁলোকে ঘৰতে খুব ধুনীয়া ধুনীয়া বস্তু বনাই আনিছে দেখিছেনে পিঠা পনা লাড়ু এইয়া আৰু এইফালে কেক এইফালে নাৰিকল লাড়ু এইফালে ইডলি আৰু এইফালে মিঠৈ আৰু এইফালে ইডলি কত যে কি দেখিয়ে লোভ লাগি গৈছে আৰু এইফালে হৈছে আমাৰ পৰিয়ালৰে অকণিকাই তেখেতো এইটো বেষ্টৰে আছিল আৰু এয়া সকলোকে অলপ অলপ দেখুৱাই দিছোঁ আৰু এয়া হৈছে হাঁহচৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৌৰৱ আৰু এইফালে ডক্টৰ ৰাজীৱ ফুকন এখেত আমাৰ ভিন্দয়ে হৈছে সতীৰ্থ পুনৰ মিলন অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আচলতে আমি আজি ৩৬টা বছৰৰ পিছত হয়তো চবৰে মনত আছে এনেই বহুতে বেয়া পাব বয়সটো বহুত বেছি হৈ গ'লতো ৩৬টা বছৰ আমি একেলগ হোৱা নাই এনেই লগ পাইছোঁ ইজনে সিজনে বিশেষকৈ ছোৱালীবোৰ আমি বহুতক লগ পোৱা নাই আমি প্ৰথমতে চিন্তা কৰিলোঁ মই যে আমি এনেকৈ লগ খাব পাৰোঁ নেকি বসন্ত বৰুৱা অকণি ক'লোঁ অকণি কি কৰোঁ ভাল হ'ব স্বপ্নাক ক'লোঁ স্বপ্নাক ক'লে ভাল হ'ব প্ৰথম এই তিনিটাৰ ভিতৰত তিনিটা উদাহৰণতে আমি কামটো আৰম্ভ কৰিলোঁ আৰু অৱশেষত আজি আমি মাহ যোৱা এটা প্ৰচেষ্টাৰ অন্তত আজি আমি সকলো গোট খাইছোঁ ভাল লাগিছে আজি আমি শৈশৱলৈ উভতি গৈছোঁ এইখিনিতে আমাৰ আমি অনুষ্ঠানটো আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ আমি শিক্ষা গ্ৰহণ কৰা সময়ৰ পৰা আজি তাৰিখলৈকে আমাৰ মাজৰ পৰা বহুত কেইগৰাকী শিক্ষাগুৰু আমাৰ এই পৃথিৱীৰ পৰা আঁতৰি গৈছে আমি এই মুহূৰ্তত তেখেতসকলে আমাৰ শ্ৰদ্ধাঞ্জলি যাচিব বিচাৰিছোঁ আৰু আমাৰ কেইবাগৰাকীও সহপাঠী ইতিমধ্যে এই সংসাৰ ত্যাগ কৰিছে গতিকে আমি সেই সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাবলৈ আগবাঢ়িছোঁ এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আমাৰ অগ্ৰজ আৰু বৰ্তমান এই বিদ্যালয়ৰ দুগৰাকী শিক্ষক এগৰাকী এই বিদ্যালয়ৰ আমাৰ অধ্যক্ষ আৰু সকলোকে এটা কথা এইখিনিতে কৈ থৈছোঁ সকলোৱে জানেই আমাৰ এই হাঁহচৰা হাইস্কুলখন আজি 4 বছৰৰ পূৰ্বে হাঁহচৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় হায়াৰ ছেকেণ্ডেৰীলৈ উন্নীত হ'ল মই প্ৰথমতে আমাৰ দুইজন শিক্ষাগুৰু আমাৰ শিক্ষাগুৰু নহয় কিন্তু এখন বিদ্যালয়ৰ শিক্ষাগুৰু যেতিয়া আমাৰ শিক্ষাগুৰুৱে এখনখিনি গামোচাৰে আদৰণি জনাবলৈ মই আমাৰ দুইজন বসন্ত বৰুৱা অকণি আৰু বসন্ত বৰুৱা হাঁহচৰা দুইজনকে আমি অনুৰোধ জনাইছোঁ এখন গামোচাকে দুজনকে সম্বৰ্ধনা জনাইছোঁ আমি দুইগৰাকী শিক্ষাগুৰুকে আমি মন্ত্ৰী প্ৰদান অনুষ্ঠানলৈ যাবলৈ অনুৰোধ জনাইছোঁ আৰু এয়া শ্ৰদ্ধাঞ্জলি জনাই বন্তি প্ৰজ্বলন কৰা হৈছে আৰু তাৰ পাছতে কেক এটা কাটি অনুষ্ঠানটিৰ শুভাৰম্ভণি কৰা হ'ল গ্ৰুপত দি দিব লাগে দেই আৰু এতিয়া গছপুলি ৰোপণ কৰা হৈছে আৰু এয়া হৈছে বসন্ত বৰুৱা দাদা অকণমান চাব লাগিব ন চালেহে হ'ব হৈ যাব আমি যেই হওক নহওক সঁচাকৈ দিনটো আমি কৈছোঁ যে আজি এটা মহানুভৱ প্ৰত্যেকৰ বাবে আমি আশা কৰিম মই অৱশ্যে বিদ্যালয়ৰ এটা নেতৃত্বহে দিছোঁ যে কি নহওক
মোৰ ভাতৃপ্ৰতিম বুলি সকলোকে মই প্ৰথমতেই মই জনাইছোঁ। মোৰো মনটো ভাল লাগিলে আৰু কালিৰ পৰাই কথাটো অলপ আগতে ভবা নাছিলোঁ। নিতুলৰ লগত কথা পাতিব বসন্ত মোৰ লগত থাকেই অনবৰতে, 2 বসন্তই থাকে। এজন বসন্ত বৰুৱাটো মোৰ ওচৰৰ একেবাৰে লগত, মোৰ স্কুলৰ কিবা কাম এটা হ'লে বসন্ত আহা, আৰু মই ভাবোঁ যে মোৰটোকে বেছিহে কাম কৰি কিছুমান। কি নহওক, দিনটো আপোনালোকে শৈশৱৰ কথা মনত পেলাওক, সেই শ্ৰেণীকোঠাৰ অতীতৰ স্মৃতিবোৰ মনত পেলাওক। মই স্বপ্না নাহলক মই আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ, আহক নিজৰ প্ৰতিভাখিনি অলপ হ'লেও আমি আনকো অকণমান হ'লেও কিবা এটা সুৰাগ দিম বুলি আগবাঢ়িছোঁ। মই স্বপ্না নাহলক ধন্যবাদ দিছোঁ, আগবাঢ়ি আহিছোঁ। ধন্যবাদ। হাঁহচৰা হাইস্কুলৰ প্ৰধান আমাৰ মাধৱ ককাইদেউ বুলিয়ে কওঁ বাৰু, আমাতকৈ আগৰ আছিলে। গতিকে মোৰ মানে আজি ইমানেই বেছি হেৰি হৈছে নহয়, কি ক'ম একো ভাবি পোৱা নাই। বেছি পাত্ৰটোত বেছি পানী থাকিলে যেনেকৈ খলখলনি নহয়, ঠিক তেনেকুৱা হৈছে মানে। আজি প্ৰায় 36 বছৰৰ পিছত সকলোকে লগ পাই বহুত ভাল লাগিছে। কিমান সেইটো হয়তো ভাষাৰে বুজাব নোৱাৰোঁ, কিন্তু আমি প্ৰত্যেকেই নিজৰ নিজৰ 1988 চনতে সকলোকে ইজনে সিজনক প্ৰায় এৰা এৰি হৈছিল। কোনোবা হয়তো কলেজত একেলগে কেতিয়াবা লগ পাইছিলোঁ, কোনোবা পঢ়িছিলোঁ, কিন্তু বিশেষকৈ মই জনাত বিশেষকৈ নাছিলে। কেতিয়াবা এনেই নিজৰ মনত অহা অনুভৱবোৰ আজৰি টাইমত কোনো মানে অন্য বিশেষ দায়িত্ব নাথাকিলে কেতিয়াবা এটা দুটা মনৰ ভাৱ লিখোঁ। হ'লেও সেইখিনি কবিতা বুলি ক'ব নোৱাৰি। মই এটা বাৰু গাই দিছোঁ। কবিতাৰ শিৰোনাম নতুন দিগন্ত। অন্তহীন সময়ৰ ভৰুণ বুকুত পৃথিৱীৰ বিচিত্ৰ অভিজ্ঞতা, যুগস্ৰষ্টা মানুহে লিখে লিপি প্ৰবাহিত যাত্ৰাৰ। পুৰণি দিনৰ নিৰ্মল প্ৰস্তুতিত কোনে দিছে কালিমা সানি, এতিয়া ধূহৰ হৈ উঠে বাৰে বাৰে বাস্তৱৰ পাণ্ডুলিপি। পথৰ দাঁতিত অচিনাকি মৃতদেহ, ডাষ্টবিনত শিশুৰ কান্দোন, ধৰ্ষণ লুণ্ঠন, শত শত বিভৎস ঘটনাৰ বিস্তা, লেতেৰা হৈছে ইতিহাসৰ পৃষ্ঠা। কৰণ সলাই অবাটত আঁৰ লৈ লুকাই পৰিছে অপৰাধী, প্ৰলোভনৰ বিজ্ঞাপনে ঢাকি ধৰিছে আত্মজনৰ চকু পানী। প্ৰণাম জনাইছোঁ, বিশেষকৈ পূৰ্ব আৰু অকণি। প্ৰণাম জনাব নালাগে তই আমাক। অকণি আৰু বসন্ত মানে যথেষ্ট তাহাঁতক মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ অনুষ্ঠানটো পতাৰ বাবে। এই ধ্ৰুৱই মিছাকৈও কৈ আছে মোৰ কথা। মোৰ বহুত কাহিনীও আছে স্কুলৰ লাইফত। প্ৰতিটো কাহিনী ক'ব লাগিব। সেইখন এখন ৰামায়ণ হ'ব। হয় যায়, ৰামায়ণে হৈ যাব, আমি শুনিম। আজি আমি ৰামায়ণ শুনিবলৈ সাজু। মই কৈছোঁ ধ্ৰুৱহঁতক মানে অতুল বৰুৱা নামৰ টিঙচুকৰ ল'ৰা এটা আছিলে। সি মানে এজন মানুহৰ সৈতে কুকুৰ লগাই মোৰ চাদৰখনো যে অৰ্ডাৰ থাকি আহিলে বগৰী চুৰ কৰিবলৈ গৈ পেলাই মই লোকৰ চাদৰ পিন্ধি মই ঘৰ পাইছোঁগৈ তাৰমানে। কিন্তু মানে আজি ইমানেই ভাল লাগিছে, মই যথেষ্ট মানে আৱেগিক হৈ আছিলোঁ। আৰু মোৰ ঘৰৰ যিটো সমস্যা, মোৰ বৰ্তমান শাহু শয্যাগত একদম, তথাপিতো মই ইয়াত আজি উপস্থিত আছোঁ। মই এতিয়া অকণমান সোনকালেই যামগৈ তাৰমানে। মই বৰ্তমান শিৱসাগৰ ঢুলীয়াপাৰ ডিচিয়ালৰ বাসিন্দা। মই আছিলোঁ ইয়াত জন্মগত মই চিৰাখুন্দা গাঁৱত, আৰু এতিয়া শিৱসাগৰৰ বাসিন্দা। যথেষ্ট ভাল লাগিছে আজি। আৰু মোৰ প্ৰেম কাহিনী ক'বলৈ হ'লেতো ইহঁতি আৰু মোক খেদিব ইয়াৰ পৰা। তাইৰ প্ৰেম কাহিনী বহুত আছে বোলে। তাইক সেইদিনা কৈছিলে তাইক কোনে তাইক প্ৰপ'জ কৰিছিলে, তাইক কাক গালি পাৰিলে। আমাৰ মানে বেটছটোৰ প্ৰথম বিবাহিত পুৰুষ বসন্ত বৰুৱা। বসন্ত বৰুৱাই ক'ব কেনেকৈ কাৰ লগত কি আছিলে, খোলাকৈ ক'ব, একো নাই, চব খোলা খুলি। শ্ৰদ্ধাৰ দাদা দুজনলৈ প্ৰথমতে মই শ্ৰদ্ধা জনাই মোৰ সতীৰ্থসকললৈ মোৰ ফালৰ পৰা আজি সঁচাকৈয়ে কালিৰ পৰা মনটো বৰ বেলেগ লাগি আছে। আজি প্ৰায় 6:30 বজাতে উঠি স্কুল পালোঁহি। আহি কিছু কাম বন কৰি এনেকুৱাই ভাল লাগিছে যে যাক লগ পাম অতীতলৈ ঘূৰি যাব পাৰিম। শিক্ষা জীৱনত নিজে কি কৰিলোঁ কি নকৰিলোঁ সেইটো অলপ বেলেগ কথা, কিন্তু আমি এই বিদ্যালয়ত যেতিয়া পানী গছকি ক্লাছলৈ যাবলগীয়া হৈছিলে সেইটোলৈ মনত পৰি এই বিদ্যালয়খনৰ প্ৰতি আমাৰ কিবা এটা কৰাৰ মানসিকতাৰ ইচ্ছা এতিয়াও মনত পুহি ৰাখিছোঁ। ইয়াৰ ছাত্ৰ কথা সভাৰ গুৰু দায়িত্ব ক্লাছ 8 আৰু 9ত 2টা বছৰে মই ল'বলগীয়া হ'ল। সেই সময়ত আমাৰ স্বৰ্গীয় এই বিদ্যালয়ৰ প্ৰতিষ্ঠাপক
প্ৰধান শিক্ষক লক্ষেশ্বৰ বুঢ়াগোহাঁই ছাৰে বহুতেই মৰম কৰিছিলে। ৰাজেন বৰুৱা ছাৰ আছিলে, হেমক গগৈ ছাৰ আছিলে। তেখেতসকলৰ যি অনুপ্ৰেৰণা আছিলে, যি শিক্ষা দিছিলে ৰাজেন বৰুৱা ছাৰহঁতে, সেই শিক্ষাকেই সাৰোগত কৰি আজিলৈকে সমাজত জীয়াই থকাৰ ইচ্ছাকেই মনত পুহি জীয়াই আছোঁ। আৰু সেইকাৰণে এতিয়া আমাৰ এই গুৰুকেইজনৰ ওচৰতো আমি সদায়ে থাকিবলৈ সক্ষম হৈছোঁ বুলি নিজকে ভাবোঁ। বাৰু যিকেই নহওক, দুজনীমান আহি নেপালেহি। যিকেইদিনে ইয়াত একেলগে পঢ়িলোঁ অল্প লতি ঘটি কৰা নাই। পানী খোৱা স্থিতিত তেহেঁতক বগৰী পাৰি দিব লাগে, পইচা থাকক নহয় দুজনীমানলৈ মিঠা পান আনি দিব লাগে। তেহেঁতক কওঁ কিহৰ কাৰণে আনি দিব লাগে, এই লগৰ কাৰণে আনিবি আৰু যা মিঠা পান আনিবি। না আগতে নষ্ট কৰে, স্কুললৈ অহা বেগটো খুচৰি খুচৰি চাব কিবা আনিছিলি নেকি। স্বপ্নহঁতৰ কথাটো বেলেগ আছিলে, আমি ওচৰলৈ কাষ নেচাপো বৰকে। নাই নাই বৰকে কাষ নেচাপো কেলে, আমি আৰু ইয়াৰ নিতুল ভট্ট আগতে কৈ গৈছে নহয়, আমি পিছৰ পৰা এক কৰি সেইকাৰণে আমাৰ ভয় লাগে অকণমান মানে যাবলৈ। আজি গোটেইখিনিকে প্ৰায় সঁচাকৈয়ে বহুত আনন্দ লাগিছে। নিজকে মানে ভাবিব নোৱাৰা, প্ৰকাশ কৰিব নোৱাৰোঁ সেইখিনি কথা। আৰু কি ক'ম, ক'বলৈ একো নাই। তাৰ মাজতে যিয়ে যি বুলি নকওক সকলোতে আছিলে। তুলনি বিয়াৰ পৰা বৰ বিয়ালৈকে গোটেই কিঘৰলৈকে যোৱাৰ অভ্যাস, বিহুত চবৰ ঘৰলৈকে এটা পাক মৰাৰ অভ্যাস। কোনোবাই কিবা এটা বান্ধি দি পঠিয়াই, কোনোবাই খাই পেলাই, সেইবোৰ কাহিনী আছে আৰু ইয়াত নহয় এতিয়া। মৰমতে দি পঠিয়াই, কোনোবাই আকৌ বাটতে খাই পেলাই। গতিকে আৰু আছে, সকলোৱে কওক। আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰি মই এই বিদ্যালয়ত কি কৰিছিলোঁ প্ৰথম এই কথাখিনি ক'ব লৈছিলোঁ। প্ৰথম মই উৎপাত কৰিছিলোঁ, মানে ছোৱালীবোৰ এইফালে যে থাকিব, মই তেতিয়া এইফালে বেয়াখন আছিলে, একদম এক গোৰ মাৰি ভাঙি দিছিলোঁ। সেইটো মনত আছে নাই সকলোৱে বাৰু? আছে নাই সকলো? নাই না। তেতিয়া ভূপেন ছাৰে মোক তেতিয়া খুব পিটিলে, মানে অফিচত নি পিটিছে। তাৰ পিছত অকণ ৰাজনৰ কাৰণে এটা হাঁকি দিবলগীয়া হ'ল। এতিয়া আমাৰ প্ৰয়াত প্ৰধান শিক্ষক শ্ৰীযুত লক্ষেশ্বৰ বুঢ়াগোহাঁই ছাৰ আছিলে। ৰাজেনে মানে লেট্ৰিনটো ৱালখন ভাঙি থৈ আহিলে, ভাঙি থৈ আহিলে, নতুনকৈ বনাইছিলে। এইফালে কোনোবাই লগাই দিলে, ৰাজেনে ভাঙিলে বুলি। তো ৰাজেনে ভাঙিলে, ৰাজনক মাতি নিলে। আমাৰ হেমক গগৈ ছাৰ আছিলে, হেমক গগৈ ছাৰে মাতি নিলে। তাৰপৰা হেড ছাৰে ৰাজনক সুধিছে এইখন কেলৈ ভাঙি দিবলৈ আনো। ৰাজনে কৈছে মই নাই ভঙা ছাৰ, বোলে সেই নন্দন বুঢ়াগোহাঁয়ে ভাঙিছে। ৰাজনে কৈছে। তাৰপৰা তাৰ প্ৰধানে কয় এই বোলে ছাৰ মই বোলে চুইছিলোঁ, ৰাজনে বোলে চুইছিলোঁ ছাৰ, বোলে চুওঁতে ভাগিলে না। নহয় ছাৰ বোলে, তাৰ আগতে বোলে নন্দন বুঢ়াগোহাঁয়ে চাক কৰি গৈছিলে, এতিয়া ভাঙিলে বোলে। আৰু এটা বস্তু আছিলে, মই মানে শিলিখা আনো, মই ঘৰৰ স্কুল আহিবা ডিপ্ল'মা, তাৰপৰা ভানু এহঁতক মই দিওঁ, মানে চবে মোক বিচাৰে ঐ দিওঁ না শিলিখা আছিল দেচোন। মই প্ৰত্যেকে এটা শিলিখা দিওঁ তেতিয়া, মানে বেছিকৈ তাইক খোজা বেছিকৈ চিঠি দিয়া দিছোঁ, বনাই দিলোঁ তাই মোক কৈছে তেতিয়া এনেকৈ আমি মানে তেতিয়া বিয়াত ফূৰ্তিও আছিলে। কিন্তু আমাৰ এটা আছিলে কাজিয়া নাছিলে দেই কাৰো লগত, আমাৰ কাজিয়া আছিলে। আমাৰ ক্লাছটো প্ৰত্যেকৰ লগতে সুন্দৰভাৱে মিলি জুলি আছিলে। আৰু মই বিশেষ নাই, এইখিনিকে ক'লোঁ। ইয়াৰ পিছত মই ৰাজনক ক'বৰ বাবে অনুৰোধ জনাইছোঁ। নমস্কাৰ। হয় দে, আমাৰ ছাৰ দুজনলৈ মই আগতীয়াকৈ ধন্যবাদ জনাইছোঁ। তাৰ সময়ত মই ইংলিছত বৰ দুৰ্বল আছিলোঁ, মই অতীতৰ কথা কৈছোঁ। ইংলিছত মই মানে খুব টানি টুনি 30 পাওঁ, কিন্তু মেথছত মই ভালেই আছিলোঁ। দিগন্তই কোৱা কথাটো মিছা নহয়। সেই আগৰ সেই টাইমত নন্দন বুঢ়াগোহাঁয়ে ৱালখনত এগোৰ মাৰিলে, বহি চাই থাকি পেলাই বহি মাৰি দিলোঁ এগোৰ, তেতিয়া ৱালখনত বহি পুচি গ'ল। বুঢ়াগোহাঁই ছাৰ আছিলে, বুঢ়াগোহাঁই মাতি পেলাই এটা সোধা নাই, এইটোকে কৈছে যে তই যদি আজি ৱালখন ভাঙিলি চুইট লতে পৰিলে বুলি ক'লি, কাইলৈ তই এইটো ইয়াত কেনেকৈ থাকিব, মোৰ ঘৰতো কাইলৈ চুই দিবি, তোৰ এইটো ঘৰো ভাঙি থাকিব। সেয়েহে তথাপিতো বহুত কাটৰ কৰিলোঁ আৰু, কিন্তু তেখেতক সেৱা নকৰিলে। নকৰাত ইতিমধ্যে আমাৰ SLC পৰীক্ষা হ'ব হ'ল, প্ৰায় 6 মাহমান বাকী আছিলে। তেতিয়া মোৰ লগতে এতিয়া সেই নিপা আছে, মোৰ এই মুখৰ আগতে নিপা, এহেঁতেও মোৰ লগতে ফচি গ'ল। মানে প্ৰায় 15টা ল'ৰা ফচি গ'ল।
ল'ৰা ছোৱালী মই কামটো কৰিলোঁ মই কিন্তু এহেঁতকো লগতে লৈ যাম বোলো মই ওলালে তহঁতকো লৈ যাম কিন্তু সঞ্জীৱে খুব আগতে হেৰি পঢ়ে চান্দ মামা পঢ়ে অমৰ কথা পঢ়ে টিংকল পঢ়ে সেই কিতাপবোৰ ধুনীয়াকৈ বাইণ্ডিং কৰি থয় তাৰ লগত মোৰ ছমাহ কাজিয়া ছমাহ মিত্ৰতা গৰম বন্ধৰ সময়ত তাৰ লগত মিত্ৰতা কিতাপবোৰ পঢ়িব লাগে যে বিৰাট দুষ্ট তাৰ লগত তাৰপিছতে কাজিয়া সিয়ে মই ক শ্ৰেণীৰ পৰা একেলগে পঢ়া আমি 3টা আছিলোঁ ইয়াত ক শ্ৰেণীৰ পৰা একেলগে পঢ়া 4টা আছিলোঁ মুন্না আছিলে দিলীপ আগৰদা সঞ্জীৱ গগৈ স্বপ্না লাহন আৰু মই আমাৰ মাজত সঞ্জীৱ আছে সঞ্জীৱে ক'ব নিজৰ কাহিনী সি খুব ভাল গীটাৰ বজায় এতিয়া কিন্তু গীটাৰখন নানিলে বোলে পুতেকে লৈ গ'ল জ্যেষ্ঠসকললৈ নমস্কাৰ জনাইছোঁ আৰু সহপাঠীসকললৈ আগবঢ়াইছোঁ তোমালোকৰ নিচিনাকৈ মোৰ তেনেকুৱা জমনি কেছ নাই বিশেষকৈ মই বিশেষকৈ খুব পঢ়াৰ লগতে ব্যস্ত আছিলোঁ মানে তথাপি প্ৰেম জাগিছিলে মাজতে কিন্তু কোৱা নহ'ল আৰু থাকি গ'ল নাই মই এতিয়া ক'ব নোৱাৰিম নাই সেইবিলাক চেপ্টাৰ ক্ল'জ তাৰপাছতে এটা কথা মনত আছে ক্লাছ 5ত আমি আৰম্ভ কৰিছিলোঁ ক্লাছ 5ত বৃন্দা বাইদেৱে হিন্দী পঢ়াইছিলে হিন্দীত মই হায়েষ্ট মাৰ্ক পাইছিলোঁ 99 তেতিয়া বৃন্দা বাইদেউলৈ মনত পৰিছে বৃন্দা বাইদেৱে মূৰত হাত ভৰাই কৈছে তই ভালকৈ পঢ়িবি দেই ভালকৈ ভাল ৰিজাল্ট কৰিব পাৰিবি সেইটো কাহিনী মনত পৰিছে তাৰপাছত ৰাজেন ছাৰলৈ মনত পৰিছে ৰাজেন ছাৰে ধুনীয়া অসমীয়া ধুনীয়া বুজনি দিছিলে ভূপেন ছাৰলৈ মনত পৰিছে ভূপেন ছাৰে ধুনীয়া ইংৰাজী পঢ়াইছিলে নোৱা যাক পঢ়াইছিলে ন তাৰপাছত ৰোহিণী ছাৰলৈ মনত পৰিছে ৰোহিণী ছাৰে ধুনীয়া কবিতাবিলাক একদম প্ৰেমৰ কবিতাবিলাক ইমান ধুনীয়াকৈ মানে বুজনি দিয়ে নহয় শুনি বৰ ভাল লাগিছিলে ধুনীয়া তাৰপাছত অমূল্য ছাৰে ইংলিছ পঢ়াইছিলে মনত পৰিছে তাৰপাছত লোকেশ্বৰ ছাৰ আছিলে লোকেশ ছাৰে আমাৰ ছায়েন্স পঢ়াইছিলে ছায়েন্সৰ তেখেতে যিখিনি বুজনি দিছিলে বিৰাট মই আকৃষ্ট হৈছিলোঁ এতিয়া ছায়েন্সৰ প্ৰতি মানে মন গৈছিলে আৰু ছায়েন্সত মই পঢ়িম তেনেকুৱা কথা তাৰ লাষ্টত গৈ ছায়েন্সতো আমি পঢ়িলোঁ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ তাৰপাছতে ইঞ্জিনিয়াৰিং লাইনত গুচি গ'লোঁ প্ৰিন্সিপাল ওচৰলৈ তাৰপাছত চাকৰি বাকৰি নহ'ল আৰু মেট্ৰিক পৰীক্ষা পালেহি মই এতিয়াও নুবুজিলোঁ সেই চাইন থিটা কছ থিটা চেপ্টাৰটো একো নুবুজিলোঁ ৰাজু পাচনি ছাৰ আছিল ৰাজু পাচনি তেখেতে ওচৰলৈ গ'লোঁ তেখেতে মোক ভাল নাপায় মোক ৰমা গগৈ ছাৰে A+B² সেই অংকবোৰ শিকাইছিলে এলজেব্ৰা খুব চুটি পদ্ধতি শিকায় আৰু ৰাজু ছাৰে খুব দীঘল পদ্ধতি শিকায় এবাৰ মই ৰাজু ছাৰে কৰি দিয়া অংক এটা কাটি পেলাই ছুটি কৰি দিলোঁ ছাৰে মোক বিৰাট বেয়া পালে শিকাওঁ বুলি এতিয়া তেওঁ দিলীপ আগৰৱালা মুন্নাই মই সদায় কওঁ যে ছাৰ আমাক বস্তিটা চাই দিলে শিকাওক ইকনমিক তেওঁ নিশিকা পৰীক্ষা আগদিনাখন তেওঁ ক'লে 3 পাত স্কেল লৈ আহ কাঠৰ স্কেল 3 পাত স্কেল তলফালে একদম 6 কাগজ মাৰি চিকা কৰি নিছোঁ চাইন থিটা কছ থিটা এইবোৰ কিবা কিবি 60 ডিগ্ৰী 90 ডিগ্ৰী এইবোৰ প্ৰমাণ কৰা 9টা লিখি দিলে তাৰ 6টা কমন পৰিলে মুন্নাই মই তেনেকৈ পাছ কৰি গ'লোঁ মেথছত বাকী অন্য আমাৰ যিবোৰ চবৰে প্ৰেম কাহিনী আছে আমাৰ প্ৰেম কৰিবলৈ নহয় ভাবিয়ে নাপালোঁ সেই সময়ত কাৰণ আমাৰ লগৰ যিবোৰ ছোৱালী আছিলে তাহাঁতৰ লগত আমাৰ ইমানেই ভাল সম্পৰ্ক বাই ভনীৰ নিচিনা আমি এইবোৰ প্ৰেম চেমৰ কথা বুজি নাপালে দুটামান ধুৰন্ধৰ আছিলে এই দিগন্ত এটা ধুৰন্ধৰ তেনেকুৱা দুটামান আছিলে আমাৰ বসন্ত বৰুৱাই পৰহি এটা শব্দ লৈছে অকণীয়ে শংখৰচুৰ বুলি কয় সিহঁতক আমাৰ সঞ্জীৱ শংখৰচুৰ এটা এই লগৰ ছোৱালী নিয়া নাই কিন্তু ছোৱালী পলোৱাই নিছে মই কৈছোঁ জীৱনটো উপভোগ কৰি আছোঁ খুব সুন্দৰকৈ আৰু আজি ভাল লাগিলে গোটেই মানে যিমানবোৰ আমি ভাবিছিলোঁ গোট খাওঁ বুলি সকলো গোট নাখালেও সৰহ সংখ্যক গোট খালে কৰিশ্মাই কবিতা আবৃত্তি কৰিব স্বপ্নাৰ কবিতা এটা আবৃত্তি কৰিব খুব ধুনীয়া আবৃত্তি কৰে মই কওঁ এই যে নিপাৰ ছোৱালী নাজানো সকলোকে নমস্কাৰ কবিতা গাই ভাল পাওঁ ধুনীয়াকৈ কৰোঁ বুলি নহয় আৰু বহুদিনৰ পৰাই মাৰ মুখত শুনি আছিলোঁ আজি দিনটোৰ কথা আৰু মোৰ সকলোকে চাবলৈ মানে খুব মন গৈছিলে ঘৰটো যিহেতু ওচৰতে গতিকে এফালে যাওঁতে আৰু সকলোকে চাই যাওঁ বুলি ভাবিলোঁ আৰু এতিয়া স্বপ্না লাহন বাইদেৱে এটা কবিতা গাই দিবলৈ ক'লত মই পাঠ কৰি দিবলৈ লৈছোঁ কেতিয়া জানো
প্ৰেমত পৰিছিলোঁ তোমাৰ কেতিয়া জানো প্ৰেমত পৰিছিলোঁ তোমাৰ বেহিচাবী আছিল সময়বোৰ তেতিয়া নিশাবোৰ নাছিল দীঘলীয়া অতৃপ্ত আছিল চকুৰ পতা খোজৰ গতি ধীৰ আছিল প্ৰতিটো খোজেই গান আছিল বাটে বাটে গুণগুণাইছিল মধুকৰৰ দৰেই মই আছিলোঁ তোমাৰ প্ৰেমিকা তেতিয়া স্নিগ্ধ জোনাকে হৃদয়ত আহি বহিছিল পাৰিলৈ সুকুমল দলিচা তোমাৰ প্ৰেমৰে হৈছিল ফৰিং ফুটা মনৰ বাটচৰা সৰু জাজিখনেই আশে পাশে বৈছিল যেতিয়া মিচি চিপি ভলগা অথবা লুইত নাছিল অনুভৱত তেতিয়া দৃষ্টিত মহানগৰ নাছিল আছিল এটা সৰু চুবুৰী ভাল পোৱাবোৰ আছিল অলপতে সুখী কোন ক্ষণত বাৰু আশাবোৰ ঠন ঠনকৈ ভাগি আহিল বাগৰি হেৰাল কত জানো উল্কাৰ সীমাহীন হেঁপাহ আকাশ চোৱাৰ সেয়েহে হয়তো পাহৰিছোঁ এতিয়া কেতিয়া জানো প্ৰেমত পৰিছিলোঁ তোমাৰ ধন্যবাদ শ্ৰদ্ধাৰ আমাৰ মাধৱ দাই আৰু ৰমেশ ছাৰলৈ মোৰ ষষ্ঠ প্ৰণাম জ্ঞাপন কৰিছোঁ আজি মই বহুত মানে সুখী ইমান দিন ৩৬ বছৰৰ পিছত মোৰ বন্ধু বান্ধৱীসকলক লগ পাইছোঁ বহুতেই ভাল লাগিছে মনটো আমাৰ ক্লাছ 8ত মোৰ অলপ মনত আছে আমাৰ লোকেশ্বৰ বৰুৱা ছাৰে ছায়েন্স পঢ়ুৱাইছিলে ছায়েন্সত মানে ৰিডিং কৰিবলৈ দি আছিলে ৰিডিং কৰিবলৈ দিওঁতে আমি মানে দুজনী মানে অকণমান ইটো সিটো কথা পাতি অন্যমনস্ক হৈ আছিলোঁ তেতিয়া ছাৰে পটককৈ আমাৰ প্ৰত্যেকজনীকে দি আহিছিলে দেই কোনখন আছিলে পাহৰি গ'লোঁ স্বপ্না আছিলে হানু আছিলে মই আছিলোঁ তাৰপৰা এজনীও ভালকৈ পঢ়িব নোৱাৰিলোঁ মানে লাষ্টত ইমানেই মাৰিলে মানে কোবালে হাত আকৌ নকৰা হৈ গ'ল ন হাত মানে দাঙিবই নহ'ল মানে ইমান মাৰিলে পিছত তাৰ অলপ পিছতে মানে আমাৰ ক্লাছত টিফিন হৈছে টিফিনৰ পিছত মানে চবেই আমাক জুমা জুমিকৈ চাইছোঁ আমি বহুত কান্দি বহুত দেৰিয়ে বহি থাকিলোঁ সেইটো একদম স্মৰণীয় দিন পাহৰিব নোৱাৰা আজি হাঁহচৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষৰ প্ৰমুখে ৰমেশ ছাৰ আৰু মোৰ সহপাঠীসকল মই আজি দিনটোৰ কাৰণে কালি মই গোলাঘাট খুমটাইৰ পৰা আহি মাৰ ঘৰত আছোঁ আজি এই বিশেষ মুহূৰ্তটোৰ কাৰণে ইয়াত কিছুমান স্মৃতি মনত পৰিছে মোৰ মানে এতিয়া মনটো সিমান ভাল নহয় বিশেষ কথা ক'বলৈ মই মানে এতিয়া কালি ঘৰত অকলে আছিলে মিষ্টাৰ এতিয়া মই হঠাৎ খবৰ এটা পাইছোঁ নাই নাই গাটো ঠিক নাই সেইকাৰণে বিশেষ নকওঁ স্মৃতিৰ কথা দেই মই বাৰু হেৰিহে এনেই মানে উপস্থিতহে হৈছোঁহি ডিপ্ল'মা ক'ব অনুভৱ ক'ব লাগিব আৰু মোৰ মানে আৰু এটা কথা দেই ইয়াত খালি তই তুমি চুমি পকে নক'বা তই বুলি ক'লে ভাল পাওঁ ডিপ্ল'মা এটা বৈশিষ্ট্য আছিলে তাইক মই ডিপ্ল'মা বুলি আগৰ পৰা নামটোৱে ডিপ্ল'মা বাৰু মাতো তাই বাৰু ওলমা ফুলি পিন্ধিছিলে তাইতো এটা মানে বৈশিষ্ট্য আছিলে আৰু তাই শ্বিলঙত পঢ়া আছিলে শ্বিলঙত পঢ়িছিলে শ্বিলঙত পঢ়িছিলে আৰু তাই মানে হেৰি ওলমা ফুলি পিন্ধাৰ কাৰণে দীপ ওলমা মই দীপ ওলমা বুলি কওঁ মানে ডিপ্ল'মা আজি পুনৰ মিলৰ অনুষ্ঠানত সকলো উপস্থিত সহপাঠীসকলে মোৰ মৰম আৰু আন্তৰিক আছে আৰু আহি থকা নতুন বছৰটোৰ প্ৰতিও ওলগ জনাইছোঁ যাতে নতুন বছৰত সকলোৰে জীৱনলৈ সুখ শান্তিৰে ভৰি তোলক মই ছোৱালীখিনিৰ ভিতৰত ময়ে প্ৰথম বিয়া হৈছোঁ নেকি 93 মোৰ বিয়া 93 হৈছিলে 93 মানে কেতিয়া বাৰু মোৰো জুনত তোৰ ৰেকৰ্ড নহয় দুটাই তাৰ 93 হৈছিলে তাৰপৰা 97ত মোৰ হাজবেণ্ড এক্সপায়াৰ্ড হৈছিলে তাৰপিছত আৰু জীৱন যুদ্ধটো নিজেই কৰি আছোঁ আৰু পুৰুষ মহিলা দুয়োটা কাম অকলেই কৰোঁ আৰু সেয়া কৰি মেলি আৰু এতিয়া ইমানখিনি পাইছোঁ আৰু ল'ৰা এটা আছে ল'ৰা বৰ্তমান এতিয়া 30 বছৰ APSC কোচিং কৰি আছে আৰু মই এতিয়া বাসিন্দা হ'লোঁ চিনামৰা
চৰ্দাৰ আলী সেয়াই আৰু তাৰপৰা মোৰ কেইটামান মানে হেৰি স্মৰণীয় কথা কেইটামান কওঁ দেই এই ধ্ৰুৱ বদমাছ দেই ই মোক জোকাইছিলে কি বুলি জানানে মই মানে এনে দেওবাৰ আছিলে মোৰ বাৰটো সৈতে মনত আছে মই দেওবাৰটো ঘৰৰ ছাইডৰ খালটোত মানে মাছ ডকাই পাই আছিলোঁ ই সেইফালে গৈছে আৰু নটখট তাক লৈ গৈছে সি মোক দেখি আহিছে মই তাত জকাই পাই আছোঁ সি আহি স্কুলত কৈছে পুঠি মাছৰ আজি দাম কম দেই পুঠি মাছৰ দাম কম বুলি কৈছে দেখিছে সেইটো মনত আছে আৰু এটা মনত আছে দেই আমাৰ কোনোবা এটা ক্লাছত লোকেশ্বৰ ক্লাছ কৰি আছিলোঁ তেতিয়া তাৰমানে আমাৰ লগৰ আৰু এজন আছিলে ৰাতুল গগৈ সোণকণৰ খুৰাকতে তাৰ ৰাতুল গগৈ মানে সি মানে ওপৰৰ কথাবোৰ ধ্যান দিয়া নাছিলে ইফাল সিফাল কৰি আছিলে তাৰপৰা লোকেশ্বৰ সুধিলে উঠচোন তোক কি লাগে সি ডাইৰেক্ট কৈ দিলে মোক ছোৱালী মনত আছে নাই বাৰু ডাইৰেক্ট কৈছে মোক ছোৱালী লাগে বেট আনি একদম ছোৱালী পূৰা দি দিলে আৰু সেইটো মোৰ মনত আছে কথা তাৰপৰা আৰু কি ক'ম আৰু সেয়াই আৰু ইয়াতে মানে অলপ খেল ধূলা কৰাৰ কাৰণে এতিয়া বৰ্তমান মই তাতো অলপ খেল ধূলা কৰোঁ আৰু য'ত ত'ত যাওঁ খেলিবলৈ এথলেটিক্স খেলোঁ মই আৰু ক'ৰবাত দুই এটা প্ৰাইজ পাওঁ আৰু কেতিয়াবা মোৰ জীৱনটো সিমানেই আৰু কি ক'ম আৰু সেয়াই হ'ব থেংক ইউ বন্ধু দুজনক মই মানে সমাসন জনাম বুলি ভাবিছোঁ তাৰমানে কিয়নো সিহঁতি মানে বহুত মনৰ বহুত ভাল চিন্তা কৰি তাৰমানে আমাৰ গ্ৰুপটো ধৰি লওক খুলিছিলে মোক যিদিনা প্ৰথম সিহঁতে মোলৈ যিদিনা ফোন কৰে মই ধ্ৰুৱই ফোন কৰিছিলে সেইদিনা ইমানেই ভাল লাগিছিলে তাৰমানে যে এইটো আমি খুলিব বিচাৰিছোঁ বুলি সেইকাৰণে তাৰমানে সিহঁতক মই প্ৰথমতে সম্ভাষণ জনাম বুলি ভাবিছোঁ আপোনালোকো আগবাঢ়ি অহা নাছিলে তোমালোকে আগবাঢ়ি এওঁলোকনো কেলেনো বৰলা হৈ থাকিলে তাৰো এটা কাহিনী আছে নহয় জানো কাহিনী এটা আছে ক'লে ভাল পাম দিগদাৰ নহয় দে দিগদাৰ নহয় দে কম সেইটো কাহিনী এই সুহিত সৌৰভ নামটো স্বপ্নাৰ সৃষ্টি এই গ্ৰুপৰ নামটোৰ সৃষ্টিকৰ্তাক আমাৰ কুঞ্জয় গামোচা পিন্ধাই সম্বৰ্ধনা জনাইছে মৰম যাচিছে আচলতে আমি দুটাই ভাল ছোৱালী বিচাৰি আছোঁ আৰু ভাল ছোৱালীবোৰে ভাল ল'ৰা বিচাৰিছে কাৰণে আমি ভালৰ শাৰীত নাই সেইকাৰণে আমি অবিবাহিত আৰু ইয়াক লৈ মানে প্ৰশ্ন নকৰিলে আৰু মানে আচলতে বাট নাহে প্ৰশ্ন কৰিলে আৰু যদি কোনোবাই ভাবিছে আমি বিয়া পাতিব লাগে এতিয়াও আমি চেলেঞ্জ কৰিছোঁ ছোৱালী গোটাই দিয়ক চেলেঞ্জ কৰিছা নাই বসন্ত মই চেলেঞ্জ কৰিছোঁ ছোৱালী বিচাৰি দিয়া ছোৱালী বিচাৰি দিয়া 60 বছৰ 70 বছৰ পাৰ হৈ যোৱা কথা নাই হ'বনে জুৰি আমাৰ মানে ছোৱালীৰ ভিতৰত দ্বিতীয়গৰাকী ব্ৰিলিয়েণ্ট ষ্টুডেণ্ট আছিলে প্ৰথম স্বপ্না দ্বিতীয় জুৰি ৰীতম হাজৰিকা মই ক্লাছ 8ত পঢ়োঁ সেয়া মোৰ মা দীপজ্যোতি হাজৰিকা আছিলে এতিয়া হাজৰিকা কৰিলোঁ এতিয়া আপোনালোকৰ মনোৰঞ্জনৰ কাৰণে দিহানাম এফাকি ধৰিছোঁ ভুল হ'লে ক্ষমা কৰিব কাৰণ নতুনকৈ শিকিছোঁহে শিকাৰো বেছি বছৰ নাই আমাৰ ৰাম প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জন তাৰণ তুমি প্ৰিয়তম পৰম দেৱতা জানিয়ালৈও হৰণ জানিয়া লৈলো হৰণ আজি মানে কি হৈছে ধ্ৰুৱ আৰু অকণি আৰু স্বপ্নাই সহযোগত যে আজি আমি এনেকৈ সকলো লগ হ'লোঁ ন এটা কাৰণে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ থাকি মানে আমি যে দেখা দেখি হ'লোঁ এইটো কাৰণে আমাৰ ইমান ভাল লাগিছে আজি বহুত দিনৰ পৰা আশাও পুহি আছোঁ
আহিব পাৰিম নোৱাৰিম চিন্তা কৰি আছোঁ 11টা বাজিলে তেতিয়ালৈকে মানে মোৰ কোনো প্ৰিপেয়াৰজনে নাই আহিম নে নাহিম মানুহজন গ'ল এঠাইলৈ অহা নাই তাৰপিছত আহক যাওঁ তাৰপিছতে লালিকে বোলে আহিছোঁ আৰু মনতো পৰি আছে কিনো ক'ম মানে ইমান দিনে মই আহিছোঁ প্ৰত্যেকৰে মুখবিলাক চিনাকি মুখ যদিও আজি অচিনাকি আমি আজি 36 বছৰ আগত যেনেধৰণে আছিলোঁ হয় নহয় সেইটো আজিতো কাৰো চেহেৰা নাই কিন্তু বিকাশৰ অকণমান আছে কিন্তু যিহেতু বিকাশৰ মাজতে দেখি থকাৰ কাৰণে সেইটো হেৰি লাগে কিন্তু বাকীসকলক অলপ অসুবিধা অলপ হৈছে এতিয়া পাইছোঁ আৰু এতিয়া এয়া অনুষ্ঠানটোৰ শেষত খোৱাৰ পৰ্ব আৰম্ভ হৈছে এইফালে জলপান খুৱাই জলপান খাইছে ভাত খুৱাই ভাত খাইছে ভাতৰ আয়োজন কৰা হৈছে এইয়া আৰু অনুষ্ঠানটোৰ শেষত তেখেতলোকে বিদ্যালয়খনলৈ এটা বুক চেল্ফ আগবঢ়োৱাৰ সিদ্ধান্ত ল'লে আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ আশা কৰিছোঁ আপোনালোকে ভাল পালে যদি ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ ধন্যবাদ